আজি আমাৰ গোটেই অসমত 209খন ভৰ্তি আৱাস জনজাতীয়কৰণৰ নিমিত্তে গোটেই অসমত 209খন ST লেভেল হোষ্টেল আজি শুভাৰম্ভণি হ'ল। আমাৰ কেন্দ্ৰীয় মন্ত্ৰী অনলাইনৰ যোগেদি শান্তি পিছত তেওঁ শুভাৰম্ভণি কৰিব আৰু সেই নিমিত্তে আমাৰ লামডিং সমষ্টি বুজাই জিলাত লামডিং সমষ্টি পাইছিল কাৰণে আমি গৌৰৱবোধ কৰোঁ। লামডিং সমষ্টিৰ পুৰণাগাঁকি গাঁও পঞ্চায়তৰ হাইস্কুলৰ অধীনত আমাৰ এই অনুষ্ঠানটো অনুষ্ঠিত হৈছে। ইয়াত উপস্থিত আমাৰ CDC মহোদয়, ADC মহোদয়, সমস্ত ইয়াৰ CEO বহুত আমাৰ অফিচাৰবৰ্গ ইয়াত উপস্থিত আছিল, আমাৰ দলসদস্যসকল উপস্থিত আছিল, বহুসংখ্যক ৰাইজত উপস্থিত আছিল। আৰু বিশেষকৈ আমাৰ এই জনজাতি যে আমাৰ শিক্ষাৰ মানদণ্ড বঢ়োৱাৰ কাৰণে আৰু বিশেষকৈ এছাম কাৰ্বি আংলং হওক, ডিমাচা হওক, কজিয়াই হওক, নগাঁও হওক, লামডিং হওক, দূৰ দূৰ অঞ্চলৰ পৰা অহা সকলো ছাত্ৰ ছাত্ৰী থকাৰ এটা অভিযোগ আছিল। আৰু পিছপৰা জাতি এই এটা অভিযোগ এটা ভাষা আছিল, এইটো নাইকিয়া কৰাৰ কাৰণে আমাৰ কেন্দ্ৰ চৰকাৰ আৰু অসম সন্মানীয় মুখ্যমন্ত্ৰীৰ যোগেদি অসমত 209খন আজিৰ দিনত শুভাৰম্ভণি হ'ল। আমি আশাবাদী অহা দিনত এটা উন্নত মানদণ্ডৰ এটা হোষ্টেল নিৰ্মাণ হ'ব। 50খন বিচনাযুক্ত আমাৰ যুৱতীৰ কাৰণে আৰু 50খন বিচনাযুক্ত আমাৰ যুৱকৰ কাৰণে। কিমান টকা ধাৰ্য কৰা হৈছে এখন? কিন্তু মই যিমানখিনি দেখা পাইছিলোঁ 3 কৰোৰ অলমষ্ট 4 কৰোৰ 4 কৰোৰ টকাৰ যোগেদি আমাৰ নিৰ্মাণ লামডিং সমষ্টিত ইয়াতে হৈছে। লামডিং সমষ্টিত বুজাই জিলা লামডিং এটা পাইছে আমাৰ সৌভাগ্য। তাৰ কাৰণে আমি লামডিং মাটি ৰাইজ হৈ পেলাই আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীক আন্তৰিকভাৱে শ্ৰদ্ধাভক্তি জ্ঞাপন কৰিম। দেখা গৈছে যে ৰাজ্যত মুখ্যমন্ত্ৰীৰ নিৰ্দেশত উচ্ছেদ অভিযান চলি আছে, এই ক্ষেত্ৰত কি ক'ব? মোৰ ব্যক্তিগত অনুভৱ, আমি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীক আন্তৰিকভাৱে তেজস্বী মুখ্যমন্ত্ৰীক ধন্যবাদ দিছোঁ। একচুৱেলি এই উচ্ছেদ আজিৰ পৰা 60 বছৰ আগত হ'ব লাগিছিল, 50 বছৰ আগত হ'ব লাগিছিল। আজি উচ্ছেদ কৰিব লাগে যে পৰিৱেশটো নিৰ্মাণ কৰাৰ কাৰণে জগৰীয়া কোট এটা সময়ত যদি তৎকালীন যে চৰকাৰ আছিল তেওঁলোকে যদি সুবিধাটো দি দিলেহেঁতেন আজি উচ্ছেদ কথাটো নাহিলেহেঁতেন। আজি আমাৰ য'ত যেনেকৈ লামডিং সমষ্টি কিবা যদি এটা আঁচনি ল'ব যাওঁ বৃহৎ এটা আমাৰ মাটি লাগে, তাত আমি মাটি ল'ব নোৱাৰোঁ। কাৰণ এছাম চৰকাৰী মাটি VGR, PGR, ফৰেষ্ট লেণ্ড বেদখল কৰি বহি আছে। তাৰ কাৰণে আজি উচ্ছেদ কৰাৰ কাৰণে কোনোবা কিবা কিবি কৈ আছে, কিন্তু উপায় নাই। অসমখন ৰক্ষা কৰাৰ নিমিত্তে চৰকাৰী ভূমি উচ্ছেদ হৈছে, হ'ব লাগে। এই পদক্ষেপ আজিৰ পৰা 20 বছৰ 25 বছৰ আগত ল'লে অসমবাসী ৰাইজ আৰু নথৈ আনন্দিত হ'লেহেঁতেন আৰু অসমখন এটা সুৰক্ষিত হৈ থাকিলেহেঁতেন মোৰ ধাৰণা। এই যে তেজস্বী পদক্ষেপ লৈছে আমাৰ অসম সন্মানীয় মুখ্যমন্ত্ৰীক, মই ব্যক্তিগতভাৱে আমি তেওঁৰ লগত আছোঁ, তাক মই আন্তৰিকভাৱে অভিনন্দন জ্ঞাপন কৰিছোঁ। আচ্ছা, আৰু এটা কথা, আপোনালোকৰ জিলা বিজেপিৰ যিজন সম্পাদক শুভঙ্কৰ চক্ৰৱৰ্তীয়ে ছ'চিয়েল মিডিয়াৰ যোগে দাবী কৰি আছে যে কাকীকে আদি কৰি 9 কোটি উদালিত বিভিন্ন ভূমি অবৈধ নাগৰিকে দখল কৰি আছে। স্পেচিফিক মই কোনে কি কৈছোঁ মই তাত যাব বিচৰা নাই। VGR, PGR, ফৰেষ্ট লেণ্ড, গভৰ্ণমেণ্ট লেণ্ড, তাত কোনো জাত পাত নাই। য'ত আছে তাত ইভিকশ্যন হ'ব লাগিছিল, হোৱা নাই, দুৰ্ভাগ্য। আজি হৈ আছে, এটা আমাৰ সৌভাগ্য বুলি মই কওঁ। কথাবিলাক কোনোবাই এছাম কালাৰ দিয়ে। আমাৰ যেতিয়া ৰেল যেতিয়া ইভিকশ্যন কৰে, আমাৰ লামডিং যেতিয়া ৰেল ইভিকশ্যন কৰে তাতো হিন্দু মুছলিম নাহে। লামডিং ভূ ইভিকশ্যন হ'ল, ইতিমধ্যে আমাৰ হলং পৰা আমাৰ ইভিকশ্যন দিয়া হ'ল। তাত যেতিয়া ইভিকশ্যন হয়, তাত যোনটো কমিটি মই তাত বহি আছে ৰেলৱে লেণ্ড হয়, ইভিকশ্যন হ'বই। আজিৰ পৰা 30 বছৰ আগত হোৱা নাই, ডেভেলপমেণ্ট নাছিল, তাৰ কাৰণে ডেভেলপমেণ্ট নাথাকাৰ কাৰণে উচ্ছেদ হোৱা নাই। আজি ৰেলৰ প্ৰয়োজন হৈছে, ডাবল লেন যাব, দলং হ'ব, ষ্টেচন হ'ব, কিবা কিবি বিভাগীয় অফিচবিলাক হ'ব, প্ৰয়োজন হৈছে, তাৰ কাৰণে উচ্ছেদ হৈ আছে। তাৰ কাৰণে মই ভাবোঁ ইয়াত কোনো বেলেগ কোনো পলিটিক্স কৰিব নালাগে। অসমৰ স্বাৰ্থত উচ্ছেদ হৈছে, হ'ব লাগে।